আমি আজি দেখুৱাম BPF চৰকাৰৰ 17 বছৰীয়া শাসনকালৰ এই যিটো উন্নয়ন এই উন্নয়নৰ ছবিখন আমি দেখুৱাবলৈ উপস্থিত হৈছোঁ। বাক্সা জিলাৰ জালা ৰাজচক্ৰৰ অন্তৰ্গত এই কালদিয়া নদীৰ এই দাঁতিত আমি উপস্থিত হৈছোঁ আৰু এইখন হৈছে জালাহৰ ভেবলা গাঁও আৰু ভেবলা গাঁৱত নিশ্চয় আপোনালোকে দেখিছে এই কালদিয়া নৈৰ প্ৰবল গৰাখহনীয়াৰ ফলত কিদৰে যাতায়াত বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন খৰচ কৰি এইখন দলং দুবাৰকৈ নিৰ্মাণ কৰিছে। এবাৰ কিছু নিলগত কৰিছিল যদিও পুনৰ গৰাখহনীয়াই এই দলংখন ভাঙি নিয়াৰ পিছত পুনৰ আৰু ইয়াত এখন দলং নিৰ্মাণ কৰিছে ইয়াত স্থানীয় ৰাইজে। কিন্তু এই ক্ষেত্ৰত যিগৰাকী বিধায়ক চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী থানেশ্বৰ বসুমতাৰী এই ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব বহন কৰা নাই, যিহেতু ইয়াত বছৰ বছৰ ধৰি গৰাখহনীয়াৰ সৃষ্টি তাণ্ডৱ চলাই আহিছে। কিন্তু এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো বিভাগীয় কৰ্তৃপক্ষ বা যিগৰাকী স্থানীয় বিধায়ক তেখেতে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব বহন কৰা নাই। এই যিটো এই মহিলাসকল আহি আছে এইটো এটা পথ কৰি লৈছে তেখেতসকলে নিজে দলং নিৰ্মাণ কৰি, আৰু যেতিয়া বাৰিষা কাল আহিব আৰু ইয়াত পুনৰ বিভীষিকাময় সৃষ্টি কৰে এই কালদিয়া নদী, আৰু যাৰ পৰিপ্ৰেক্ষিতত হ'ল ইয়াৰ পৰা দলংখন পুনৰ উটুৱাই লৈ যাব আৰু তাৰপিছত ইয়াত যাতায়াত বিকল হৈ পৰে। কিন্তু পুনৰ আৰু খৰালি কাল পৰিলে ইয়াৰ ৰাইজে ইয়াত যাতায়াতৰ বাবে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ইয়াত এজন আছে। কি ক'ব আচলতে কি হৈ আছে বৰ্তমান? আমাৰ এই সমস্যা, আমি এই মানুহবিলাক আহিব নোৱাৰি, স্কুলৰ ল'ৰা ছোৱালী আহিব নোৱাৰি, আমাৰ ৰাইজে দলং দিছি, দলংখনেদি অহা যোৱা কৰিব লাগে। বিৰাট সমস্যা, 4-5 ঘৰমান মানুহ উঠোগৈ সেইকাৰণে আৰু সমস্যা। এই দলংখন কিমানবাৰ ধৰি আপোনালোকে নিৰ্মাণ কৰিলে? এই দলংখন আপোনালোকে এই দলংখন এই 5 বাৰ দিলা, এই বানপানীৰ আগৰ পৰা 5 বাৰ দিলা, খহে নেই আৰু দেই আমাৰ ৰাইজৰ টকা পইচা খৰচ কৰি একোতো চৰকাৰে একো দিয়া নাই। যিগৰাকী MLA আহেনে নাহে আপোনালোকৰ ইয়াত? MLA একবাৰ আহিছিল, আহি মাতা এনেকৈ গৈছিল, আমি এইবাৰ সেই কৰি দিম বান্ধি দিম, তাৰপিছত দেখোন একো নাই। BTCত কিমান উন্নয়ন হ'ব বুলি উন্নয়ন হৈছে আপোনালোকৰ ইয়াত? একো নাই, একো দিয়া নাই, ইয়াতে একো দিয়া নাই। ইয়াতে এই আহে আৰু দিম যা, এই দলং হেৰি কৰি দিম, শিল ফেলে দিম, একো নাই, একো নকৰে। বাৰিষা কাল হ'লে কি হয় ইয়াত? বাৰিষা যি ঢল আহে এতিয়া থাকিব নোৱাৰি মানুহ, কক যাওঁ কক নাযাওঁ, কিমান গৰু ছাগল সেই অন্যায় হয়, ভাঙা চিঙা মানুহৰ শব্দ, কিমান জেগা মানুহ থাকিব নোৱাৰি, বজাৰ কৰিব যাব নোৱাৰি, স্কুলৰ ছোৱালীগিলা যাব নোৱাৰি, কিমান সমস্যা আহি পৰে। কিন্তু এখেতক গুৰুত্ব দিয়া নাই কোনো? একো নাই, গুৰুত্ব নেদেখায়। কিমানটামান পৰিয়াল গ'ল ইয়াৰ পৰা এতিয়ালৈ? কিমানটা পৰিয়াল গ'ল ইয়াৰ পৰা উঠি? এই বহুত গেছি পৰিয়াল উঠি। কি দাবী জনাব আপোনালোকে? এতিয়া কি আমাকে সেইখিনি ভাল কৰি দিব লাগে, বা আৰু বহুতজন মানুহৰ পৰা উঠি যাব লগা হ'ব, গতিকে আমাৰ এইখিনি ভাল কৰি দিব লাগে। নিৰ্বাচন আহিলে কি কয়? কয় বোলে বোলো ভাল কৰি দিম দে, শিল ফেলাম, ভাল বলদাৰ ফেৰে দিম, এইটো কেইঘৰমান মানুহ বাচি যাব কৈছে, এতিয়া একো দেখোন নাই। হয়, নিশ্চয় ইলেকশ্যন আহিলে এই যিটো অঞ্চলত মই বৰ্তমান উপস্থিত আছোঁ, এই অঞ্চলৰ সকলো বাট পথ সকলো উন্নয়নৰ কৰাৰ ক্ষেত্ৰত বা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভিন্ন আশ্বাস প্ৰকাশ কৰে। কিন্তু নিৰ্বাচন যোৱাৰ পিছত কিন্তু এইসকল লোকলৈ কোনো ঘূৰি নাচায়, যাৰ পৰিপ্ৰেক্ষিতত আজি কালদিয়া নদীৰ প্ৰবল গৰাখহনীয়াই এই যিটো এটা পথ, এই পথটো প্ৰবল গৰাখহনীয়াই হ'ল ধ্বংস কৰি পেলাইছে, আৰু যাৰ ফলত ৰাইজে 2-3 বাৰকৈ এখন বাঁহৰ সাঁকো ইয়াত নিৰ্মাণ কৰিবলগীয়া পৰিপ্ৰেক্ষিতত হৈছে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে কিদৰে এই পথটো গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি ইয়াত গোটেই পথটো খহাই লৈ গৈছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি যাতায়াতৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। নিশ্চয় এই নৈটো দেখিবলৈ মই চেষ্টা কৰিছোঁ। এইখন নৈয়ে বাৰিষা কালত ফেনে ফুটকাৰে হ'ল ইয়াত পানী আহে, আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াত পথটো গৰাখহনীয়াই ধ্বংস কৰি পেলাইছে। এইসকল আৰু মোৰ লগত আছে, জানিম কি কেনেকুৱা কি অসুবিধা হৈছে? বহুত অসুবিধা হৈছে। এই দলংখন আছে কাৰণে ল'ৰা ছোৱালী সকলো ৰাইজে অহা যোৱা কৰি আছে, যেতিয়া দলংখন উঠি যাব কেনেকৈ আহিব তাৰমানে, ৰাস্তা নোহোৱা হৈ যাব, এনেকুৱাকৈ কেনে চলিব মানুহ। সিফালেতো বহুত মানুহ আছে, সেই খাজত বহুত মানুহ আছে, আৰু আমাৰ এইখিনিতো অসুবিধা। আজি আছে ঘৰটো, কালি যদি আমাৰ ঘৰটো উঠে নাই আমি ক'ত যাম? বাৰিষা কাল হ'লে কেনে হয়? নদীটো কেনেকুৱা হৈ যায়? নদীটো বাপে ইবাৰ এই দলঙত পানী লাগে, এই দলঙত পানী লাগে, আৰু এই আহাৰ এই ওচৰতে এই নদী গলি ঘৰৰ এই পিঠি খুলি আনিছে, এতিয়া এই ঘৰ মানুহ কেনেকৈ থাকিব? এই কাহিবোন আছে, কাহিবোনৰ ওচৰলৈকে পানী উঠে। MP আহে নে নহয়? MP আহিছে নহয় ইয়াত? আহি চাই যায়, আমি ভাল কৰি দিম, ভাল কৰিম,
সেনেহেনকৈ কৈ আৰু MLA MLA আহে। ইলেকশ্যন আহিছে, BTC ইলেকশ্যন আহি আছে, কি ক'ব আচলতে? এতিয়া BTC ইলেকশ্যনতো সেয়ে আগবাৰ আহিল, MLA আহি সহায় যদি ভাজ কাটব পাৰে আমি কাটিয়ে দিম, সেনেকৈ কৈ গেল। এতিয়া খবৰ নাই। এতিয়া বেমাৰ আজাৰ হ'লে কি কৰে আপোনালোকে? বেমাৰ আজাৰ হ'লে এতিয়া আমি গাড়ীটো নাহে ইয়াত? গাড়ী নাহে, আমি খোজকাঢ়ি যাওঁ এনেহেনকৈ, খোজকাঢ়ি যাব লাগে, গাড়ী নাহে। হয়, নিশ্চয় এইটো এটা পথ দেখুৱাইছোঁ। এইটোৱে হৈছে এটা পথ যে এই কালিয়া নৈৰ প্ৰবল গৰাখহনে এই পথটো খহাই নিয়াৰ পিছত এতিয়া বাঁহৰ সাঁকোৰে এতিয়া যাতায়াত অব্যাহত ৰাখিছে ইয়াৰ স্থানীয় লোকসকলে। কিন্তু এই ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষ বা যিগৰাকী কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই হওক বা বিধায়ক থানেশ্বৰ বসুমতাৰী হওক, BPFৰ বিধায়ক, তেখেতে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব বহন কৰা নাই। যিহেতু BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ইয়াত হ'ল শিক্ষাৰ বাবে ইয়ালৈ আহিব, আৰু যেতিয়া হ'ল নিৰ্বাচন যাব তাৰপিছত কিন্তু এইসকল লোকলৈ পিঠি দি আহিছে। কিন্তু যাৰ ফলত আজি ইয়াত যাতায়াতৰ দল দুৰ্ভোগ ভুগিব লগা হৈছে ইয়াৰ স্থানীয় ৰাইজ বা ছাত্ৰ ছাত্ৰীসকল। যিহেতু নৱেম্বৰৰ 1 তাৰিখৰ পৰা ইয়াত বিদ্যালয় খোলাৰ বাবে এইটো পথেৰে ছাত্ৰ ছাত্ৰী যাব লাগে, কিন্তু পথটো আজি খহাই নিয়াৰ ফলত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে। নিশ্চয় বিভিন্ন এক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু যেতিয়া কাৰোবাৰ বেমাৰ আজাৰ হ'লেও বিভিন্ন ধৰণৰ সমস্যা হয়, কাৰোবাক সাঙিত নিব লাগে বা কাৰোবাক কান্ধত তুলি নিব লাগে। কিন্তু এই ক্ষেত্ৰত কিন্তু যিটো পথ, এই গুৰুত্বপূৰ্ণ পথ এটা কিন্তু নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কিন্তু বা এই গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব বহন কৰা নাই। আৰু ইতিমধ্যে ইয়াৰ পৰা প্ৰায় অৰ্ধশতাধিক পৰিয়াল এই গৰাখহনীয়াৰ যিটো প্ৰবল গৰাখহনীয়াত ঘৰ ভেটি মাটি সকলো যা গৈছে। কিন্তু আৰু ইয়াৰ পৰা বিভিন্ন স্থানলৈ হ'ল গুচি গৈছে। মই নিশ্চয় দেখুৱাবই হ'ল সেই কৰিম, এখন বাইক আহিছে, নিশ্চয় দেখিছে। এনেদৰে এতিয়া যাতায়াত অব্যাহত ৰাখিছে বিভিন্নজনে। দেখিছে এই বিপদসংকুলভাৱে এনেকৈ যাতায়াত ৰাখিছে। মই আৰু যাব খোজা হ'ল, কি ক'ব আচলতে এনেকৈ যাব লগা হৈছে? উপায় নাই, কি কৰিব, চৰকাৰেতো কাট দেব এইগিলা। নদীমান চদীমানটো একো নাচয়ে, নিজৰ কামখিনি নিজে কৰি থাকে। এনেকৈ অহা যোৱা কৰি থাকে আপোনালোকে? মই এইটো নহয়, মই আহিছোঁ আচলতে নলবাৰীৰ পৰা। মই এইটো ৰাস্তা দিয়া নাই হৈছোঁ, মোৰ আগতে আছিল সিফালে, কিন্তু এতিয়া সিফালে আহিছে। আলহী খাব আহিছে? আলহী আগতে আহোঁতে কেনেকুৱা আছিল ৰাস্তা? আগতেতো বহুত আছিল, বহল আছিল, সৰুতে আহিছিলোঁ মই। আজি কেনেকুৱা পালে? আজিতো অৱস্থাই নহয়। ভয় লাগিছে নহয় না অহাতে দলঙৰ ওপৰত? ভয়তো লাগব, ভয় কিয় নালাগিব, সেই কবি থাকাতে। আপুনি কিমান বছৰ আগতে আহিছিল ইয়াত? মোটামুটি ধৰা 15 বছৰ আগত আহিছিলোঁ। আজি আহিলে আপুনি? আৰু আজি আহিছোঁ। আজি 15 বছৰ আগত কেনেকুৱা আছিল, আজি কেনেকুৱা? আগতেতো বহুত বহল আছিল, ৰাস্তাটো বহল আছিল। এই ঘাটত তুমি গা ধুই গৈছিলোঁ সৰুতে, আৰু আজিতো বহুত খহি গ'ল। হয়, নিশ্চয়। যিগৰাকী আপোনালোকে পথচাৰী দেখিলে, এইগৰাকী পথচাৰীয়ে বিগত 15 বছৰ পূৰ্বে ইয়ালৈ আহিছে। কিন্তু ইয়াত এটা সুচল পথ আছিলে, কিন্তু আজি 15 বছৰ পিছত কিন্তু এই পথটো আজি গৰাখহনীয়াৰ বুকুত যোৱাৰ পিছত আজি ইয়াত বাঁহৰ সাঁকো নিৰ্মাণ কৰি এনেদৰে যাতায়াত অব্যাহত ৰাখিছে এইসকল ৰাইজে। হয়, নিশ্চয় ক'ব লাগিব, কাৰণ যিহেতু এইটো এক গুৰুত্বপূৰ্ণ এটা পথ, আৰু এই পথটো কিন্তু মেৰামতি কৰাৰ ক্ষেত্ৰত বা গৰাখহনীয়া প্ৰতিৰোধ কৰা বা পথটো পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব বহন কৰা নাই। আৰু যাৰ ফলত আজি ইয়াত ৰাইজে 2-3 বাৰকৈ এখন বাঁহৰ সাঁকো ইয়াত নিৰ্মাণ কৰি যাতায়াত অব্যাহত ৰাখিছে। আৰু যিহেতু 1 নৱেম্বৰৰ পৰা বিদ্যালয় খুলিব আৰু তালৈ বিভিন্ন ছাত্ৰ ছাত্ৰী যাব, এই ছাত্ৰ ছাত্ৰী বিপদসংকুলভাৱে এই বাঁহৰ সাঁকোখনেৰে যাতায়াত কৰিব লাগিব। আৰু কাৰোবাৰ যদি বেমাৰ আজাৰ হয়, সংকটজনক অৱস্থা হয়, তেতিয়াহ'লে বিভিন্নজন ইয়াত মৃত্যুৰ মুখতো পৰা আমি জানিব পাৰিছোঁ। কিন্তু এই ক্ষেত্ৰত কিন্তু যিগৰাকী স্থানীয় বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু যিগৰাকী লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই, তেখেতে এই ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব বহন কৰা নাই। কেৱল ইয়াত পৰিদৰ্শন কৰিছে, আৰু তেখেতসকলৰ যি গুৰুত্ব নিদিয়া কেৱল পৰিদৰ্শন কৰিছে, আৰু পৰিদৰ্শনে তেখেতলোকে সমাপ্ত কৰিছে তেখেতৰ যিসমূহ ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা লোৱাত।